আমি যেতিয়া ৰাতিপুৱা আমাৰ ক্লাছ আৰম্ভ হ'ল তাৰ অলপ পিছতে আমাৰ প্ৰাৰ্থনা আৰম্ভ হৈছে অলপ পিছতে খবৰ পালোঁ যে পথ দুৰ্ঘটনা হৈছে। আমাৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শুভঙ্কৰ বৰ্মন এইখন অটতে আছিলে আৰু তেওঁৰ লগত আৰু কেইজনমান ষ্টুডেণ্ট আছিল, 8জন ষ্টুডেণ্ট আছিল, 2গৰাকী অভিভাৱিকা আছিল। তাৰপিছত খবৰটো শুনাৰ মাত্ৰকে আমাৰ প্ৰধান আচাৰ্য আৰু লগতে আৰু 4-5জন আচাৰ্য দুৰ্ঘটনাস্থলীত যায় আৰু তাৰ পৰাই আমাৰ ছাত্ৰজনক বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।